বাৰিষা সমাগত এনে অৱস্থাত কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত চৌপুৰ আৰু আমগুৰি গাঁৱত আৰম্ভ হৈছে বেকী নদীৰ ব্যাপক গৰাখহনীয়া। গড়কাপ্তানি পথকে ধৰি নৈপৰীয়া ৰাইজৰ বহুকেইগৰাকী পৰিয়ালৰ ঘৰ দুৱাৰ বেকী নদীৰ বুকুত এইদৰে গৰাখহনীয়াত বিলীন হ'বলৈ আৰম্ভ কৰিছে। মই উপস্থিত হৈছোঁ চৌপুৰত আৰু এই চৌপুৰত বেকী নদীৰ সুঁতিৰ যি গৰাখহনীয়া, এই গৰাখহনীয়াত ইতিমধ্যে চৌপুৰ অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ নিচ্ছিন্ন কৰি পেলাইছে। ইতিমধ্যে গৰাখহনীয়াই চপৰে খহি এই চৌপুৰ অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ বেকী নৈৰ বুকুত যাবলৈ আৰম্ভ কৰিছে। ইয়াতে এগৰাকী ভুক্তভোগী আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কি ধৰণৰ পৰিস্থিতি হৈছে আপোনালোকৰ কওকচোন। আমাৰ পৰিস্থিতি বিৰাট বেয়া হৈছে। এতিয়ালৈকে ঘৰ দুৱাৰ ভাঙি আছোঁ, ঘৰ দুৱাৰ ভাঙিছে। এতিয়ালৈকে আমি ক'ত যাম নাযাম, আমাৰ কি ঠাই নাই। এতিয়ালৈকে আমাৰ বিৰাট অসুবিধা হৈছে। চৰকাৰেও একো কৰা নাই, MLA একো কৰা নাই, MP একো কৰা নাই। এতিয়ালৈকে দুদিন আমাক কিবা সুবিধা করবার দেয় তাহলে দেখ, আর দুল না দেয় আমার যেটু গতি হয়েছে গতিটু বিরাট বেয়া হয়েছে। আমার যাতে এতে আমি আজি বহুত দিন ধরে এতে আমার বহুত আমি কই আছো, এতে রাস্তার কাম করবা কই আছো, মানুষ বিরাট গতিটু খারাপ হয়েছে। এতিয়ালৈকে কোনো MLA MP কোনো আমার কোনো সহায় করা নাই। এতিয়া যেতিয়া ইলেকশন আহে তেতিয়া আহি কয় ভোট দাও ভোট দাও। আমি MP সমূহ MLA সমূহ আমি কি খুঁজো, আমি কোনো আমার সরকারও তো আমাক একো দেওয়া নাই। আমার এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছে। জনীয়া সমষ্টিৰ যি বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামেও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি তেওঁলোকে আক্ষেপ কৰিছে, তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু কেইগৰাকীমান ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ কি ধৰণৰ অৱস্থা সৃষ্টি হৈছে, কি ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে আপোনালোকৰ। এতিয়া পৰিস্থিতি বেয়া। এতিয়া গৰাখহনীয়া অলৰেডি ভাঙি আছে, ৰাতিও ভাঙিছে, ৰাতিপুৱাই ভাঙিছে। এতিয়া আমি যে ঘৰ দুৱাৰ যদি ইয়াৰ পৰা আঁতৰাই লৈ নাযাওঁ তেতিয়াহ'লে গোটেই নদীত গুচি যাব। গতিকে আমি এতিয়া হাজিৰা মানুহ লগাইছোঁ, মিস্ত্ৰী লগাইছোঁ, ঘৰ ভাঙিছে। এতিয়া চান্দালৈকে যেনে গতিকে ভাঙিছে, চব বস্তু পাতি ঘৰৰ পৰা চাইড কৰিছোঁ। এতিয়া ঘৰখন ভাঙি আছোঁ। এতিয়া মিস্ত্ৰী 5টা গৈছোঁ, হাজিৰা মানুহ 20টা গৈছোঁ। কমচে কম 25-30জন মানুহ লাগিব আমাৰ এই ঘৰখিনি ইয়াৰ পৰা। এতিয়া ক'ত যাব আপোনালোকে? এতিয়া যাবলৈ এতিয়া যেনেকুৱা পৰিস্থিতি নাই। আমাৰ যিখিনি মাটি আছে সেইখিনি মাটিও মানে ঘৰ কৰাৰ অৱস্থা নাই। এতিয়া বেলেগ ক'ৰবাত মাটি আমাৰ ঘৰখিনি ক'ৰবাত খালি ৰাখি থৈ দিম, তাৰপিছত ক'ত যাম কি কৰিম সেইটো পিছৰ কথা। ৰাস্তাত থাকিব লাগিব। এতিয়া মানে সেনেকৈ অৱস্থা হৈ গৈছে, এতিয়া ৰাস্তাত থাকিব লগা হৈ যাব। এতিয়া তেনেকৈ আমাৰ কোনো প্ৰতিষ্ঠানৰ মাটি নাই। চৰকাৰ বা প্ৰশাসন বা জনপ্ৰতিনিধি আপোনালোকক কি ধৰণৰ সহায় কৰিছে? একেতে আমাৰ মাননীয় বিধায়ক সাহেব, জনীয়া সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল সাহেব কোনোদিন আমাৰ ইয়াত অহা নাই, খা খবৰ লোৱা নাই, আজিলৈকে অহা নাই। পানী বাঢ়িছে, আপোনালোকে আহি আমাক খা খবৰ লৈ আছে, কিন্তু আমাৰ MLA সাহেব আজিলৈকে অহা নাই। আৰু যে আমাৰ সংসদ আব্দুল খালেক সাহেব, তাতো কোনো খবৰেই নাই। এখেতে বিধানসভাত বহি ভোট বগাব, অমুক লাগে তমুক লাগে, অমুক কৰিম তমুক, কিন্তু আমাৰ সমষ্টিবাসীৰ ৰাইজৰ কাৰণে কোনো সাহসে দিয়া নাই, কোনো গুৰুত্বপূৰ্ণ একো নাই আমাৰ MLA সাহেবৰ। গতিকে এইবিলাক কথা কি ক'ম আৰু। বাদশা মিয়া নামৰ এগৰাকী ব্যক্তিৰ ঘৰত উপস্থিত হৈছোঁ। তেখেতে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা গৃহ তাৰ নামত আবণ্টিত হৈছে আৰু এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰটো তেওঁ লাভ কৰিছে যদিও এই বেকী নদীৰ পাৰত অৱস্থিত হৈছে। আজি নিশাটোৰ ভিতৰত বেকী নদীৰ গৰাখহনীয়াৰ ফলত এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটো ভাঙি যোৱাৰ আশংকা প্ৰকাশ কৰিছে। কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত চৌপুৰ অঞ্চলত এইদৰে শ পৰিয়ালৰ ঘৰ দুৱাৰ বেকী নদীৰ বুকুত নিচ্ছিন্ন হোৱাৰ লগতে গড়কাপ্তানি পথ, বিকল্প ৰাজ্যিক ঘাইপথকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠান, ৰাস্তা পদূলি বেকী নদীৰ গৰাহত যাবলৈ আৰম্ভ কৰাৰ পিছতো প্ৰশাসন তথা চৰকাৰে কোনো ধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে চৌপুৰ অঞ্চলৰ ৰাইজে।